তো নমস্কাৰ স্বাগতম আপোনালোকক এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ যদিহে আপোনাৰ লগত আধাৰ কাৰ্ড আৰু বেংক পাছবুক আছে তো আপুনি এই তিনিখন আবেদন আঁচনি আজি কৰি লওক নহলে আপোনালোকৰ লছ হ'ব পাৰে। তো এই তিনিটা আঁচনি যদি এতিয়ালৈকে আবেদন কৰা নাই আপোনালোকৰ লগত আধাৰ কাৰ্ড আছে বেংক পাছবুক আছে তথাপিও যদি আবেদন কৰা নাই তো আপোনালোকৰ লছ হ'ব। তো আপোনালোকে সোনকালে আবেদনখন কৰি লওক। তো কেনেকৈ কি আবেদন কৰিব ভিডিঅ'খনৰ আগলৈকে চাই থাকক আৰু ভিডিঅ'খন লাইক কৰিব চেনেলখন সাবস্ক্ৰাইব কৰক আৰু আপুনি কোনখন জিলাৰ পৰা ভিডিঅ'খন চাই আছে অৱশ্যই জনাব। তো বলক ভিডিঅ'খন আজি আৰম্ভ কৰোঁ। গুগলত গৈ আপুনি ইয়াতে SBM বুলি সাৰ্চ কৰি দিব। ঠিক আছে, SBM বুলি সাৰ্চ কৰাৰ লগে লগে আপুনি এখন প্ৰথমখন ৱেবছাইটত আপুনি ক্লিক কৰি দিব। যদি কিবা আপোনাৰ লগত বুজাত অসুবিধা হৈ আছে আপুনি কমেন্ট কৰি জনাব, মই অৱশ্যই ৰিপ্লাই দি দিম। তো এখন পেজ অহাৰ লগে লগে আপুনি কি কৰিব তলত স্ক্ৰল কৰি ল'ব। অলপ তলত স্ক্ৰল অহাৰ পিছত ইয়াতে আপুনি দেখা পাব এপ্লিকেশ্যন ফৰ্ম ফৰ AISSL ডেশবৰ্ড বুলি আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি চিটিজেন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিয়ক। ইয়াৰ পিছত আপুনি কি কৰিব ইয়াতে আপোনাৰ মোবাইল নম্বৰখন এণ্টাৰ কৰক, আপুনি গেট OTP ক্লিক কৰক আৰু OTP খন ইয়াত দি দিয়ক। ঠিক আছে, দিয়াৰ পিছত আপুনি লগইন কৰিব। তো লগইন কৰাৰ পিছত কি আপুনি ক্যাপচা এখন ফিল কৰাৰ পিছত আপুনি সাইন ইনত ক্লিক কৰি দিব। তো সাইন ইনত ক্লিক কৰাৰ পিছত কি আপোনালোকৰ মাজত এইখন পেজ আহি যাব। পেজত পিছত ইয়াতে ক্লিক কৰি নিউ এপ্লিকেশ্যন ক্লিক কৰি দিব। আপোনালোকৰ মাজত আবেদনৰ ফৰ্মখন খোল খাই যাব। তো ইয়াতে আপুনি দেখা পাইছে সকলোখিনি ইজি হৈ আছে। ইয়াৰ পৰা কি কৰি ষ্টেট নেমখন অটোমেটিক সিলেক্ট হৈ থাকিব। ইয়াৰ পৰা কি কৰিব আপোনালোকৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব। ইয়াৰ পৰা কি আপোনালোকৰ ব্লকখন সিলেক্ট কৰি ল'ব। ইয়াৰ পৰা আপোনালোকৰ পঞ্চায়তখন সিলেক্ট কৰি ল'ব। তো তলত ভিলেজ নেম আছে, ভিলেজ নেমখন সিলেক্ট কৰি ল'ব। পিছত ইয়াতে আপোনাৰ হেড ষ্টেট নেমটো ইয়াতে আপুনি মইকো যিখন হয় এইটো সিলেক্ট কৰি ল'ব। তো ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ নামটো টাইপ কৰি দিব। ইয়াতে আপোনাৰ আধাৰ নম্বৰখন টাইপ কৰি তলত এটা সৰু বক্স দেখা পাই আছে, ইয়াতে ক্লিক কৰি আপুনি ভেৰিফাই আধাৰত ক্লিক কৰি দিব। ঠিক আছে, ইয়াতে আধাৰ নম্বৰখন দি দিব। এই টিক বক্সত ক্লিক কৰি আপুনি ইয়াতে ভেৰিফাই আধাৰ বুলি আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপুনি যদি মহিলা হয় আপোনাৰ হাজবেণ্ড নেম দিব, যদি পুৰুষ হয় তেতিয়াহ'লে আপুনি ফাদাৰ নেম দিব। ঠিক আছে, আপুনি জেণ্ডাৰ আৰু কেটাগৰীখন যদি আপোনালোকৰ জব কাৰ্ড থাকে তেতিয়াহ'লে আপোনালোকে BPL চিলেক্ট কৰিব, যদি নাই APL চিলেক্ট কৰিব। তো সাব কেটাগৰী আপোনালোকে চিলেক্ট কৰিব আপোনালোকৰ কাষ্ট কি হয়। তো কাৰ্ড নম্বৰ অটোমেটিক ফিল হৈ থাকিব। তো ইয়াতে আপুনি মোবাইল নম্বৰ ফিল আপ কৰি দিব, ইয়াতে আপোনাৰ গ্ৰামখনৰ নাম লিখি দিব। তো ইয়াতে আপুনি বেংকৰ IFSC কোডখন দি দিব, আপোনাৰ যি বেংক হয়। IFSC কোড দিয়াৰ পিছত আপুনি নো ইউৰ IFSC কোড মাৰাৰ লগে লগে সকলোখিনি অটোমেটিক বেংক ডিটেইলছ ফিল আপ হৈ যাব। কিন্তু আপোনাক ইয়াতে আপোনাৰ একাউণ্ট নম্বৰখন টাইপ কৰি ল'ব। একাউণ্ট নম্বৰখন টাইপ কৰি ডাবল টাইপ কৰি চইচ ফাইলত গৈ আপোনাৰ পাছবুকখন এখন স্কেন কপি বা ফটো উঠাই JPG ফৰমেট কৰি এপ্লাইত ক্লিক কৰি দিব। একদম বহুত ইজি হয়। এপ্লাইত কৰা ক্লিকৰ পিছত ইফালে থ্ৰী ডটত গৈ ভিউ এপ্লিকেশ্যন যাব। ভিউ এপ্লিকেশ্যন যোৱাৰ পিছত ইয়াতে দেখা পাইছে ট্ৰেক ষ্টেটাছ ক্লিক কৰিলে আপুনি চাব পাৰিব কিমান দূৰ কামটো আগবাঢ়িল। কিন্তু এপ্লিকেশ্যনৰ বাবে ইয়াতে নাম্বাৰ থাকিব, এপ্লিকেশ্যন নম্বৰত ক্লিক কৰাৰ লগে লগে এখন আবেদন পত্ৰ আহি যাব। যিখন এপ্লিকেশ্যন ডিটেইলছখন আপুনি পঞ্চায়তত জমা দিলে আপুনি অৱশ্যই এখন চৰকাৰী টয়লেট লাভ কৰিব। আপুনি অনলাইন মাধ্যমে নিজৰ মোবাইলৰ যোগেদি কেনেকৈ এখন চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব। তো আহক বেছি দেৰি নকৰি ভিডিঅ'খন আমি আৰম্ভ কৰোঁ। তো আপুনি আপোনাৰ মোবাইলৰ গুগল ক্ৰমত আহি যাব আৰু ইয়াতে PMY গ্ৰামীণ বুলি সাৰ্চ কৰি দিব। ঠিক আছে, যে আপুনি স্ক্ৰীনত দেখা পাই আছে এইখন সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন পেজ আহি যাব। তো ইয়াৰ প্ৰথমখন যিখন পেজ আছে এই পেজৰখন ওপেন কৰিব। ইয়াতে ওপেন কৰাৰ লগে লগে এইখন পেজ আহি যাব। তো ইয়াৰ বাবে এতিয়া কি কৰিব লাগিব, ইয়াতে আপুনি দেখা পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি আছে। তো আপুনি যদি চহৰ এলেকাৰ পৰা ভিডিঅ'খন চাই আছে তো এই ভিডিঅ'খন আপোনাৰ বাবে নহয়, যিসকল গ্ৰাম্য এলেকাৰ পৰা হয় সেইসকলৰ বাবে। তো এতিয়া কি কৰিব লাগিব সকলোখিনি আপুনি এই ভিডিঅ'খনৰ মাধ্যমে যোগেদি গম পাব। ইয়াতে আপুনি থ্ৰী ডট দেখা পাই আছে, এই থ্ৰী ডটত আপুনি ক্লিক কৰিব, তললৈ আহি যাব আৰু ইয়াতে আপুনি দেখা পাই আছে। ঠিক আছে, ইয়াতে বহুত কেইটা অপশ্যন দেখা পাইছে, কিন্তু ইয়াতে আপুনি আৱাজ প্লাছ 2024 সাৰ্ভে ইয়াতে ক্লিক কৰি দিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে দেখা পাইছে বহুত কেইটা অপশ্যন আহি গ'ল। তো ইয়াৰ পৰা কি এখন এপ আপোনালোকৰ ডাউনলোড কৰিব লাগিব, যিখন আপুনি এপ ষ্ট'ৰ আৰু প্লে ষ্ট'ৰত এভেইলেবল হৈ আছে। ঠিক আছে, তো লেটেষ্ট এপ ভাৰ্জন ফৰ আৱাজ আৰু আধাৰ প্লে, ঠিক আছে, এই দুটা আপোনাক ডাউনলোড কৰি ল'ব লাগিব বা যিকোনো এটাই ডাউনলোড কৰিলে হ'ল। আপুনি 2 নম্বৰ বা 1 নম্বৰখন ডাউনলোড কৰিলে চলিব। ঠিক আছে, এইখন ডাউনলোড কৰাৰ লগে লগে কি আপোনালোকৰ প্লে ষ্ট'ৰৰ মাজত আহি যাব আৰু ইয়াতে দেখা পাইছে এপখন আহি গ'ল। তো এপখন অহাৰ লগে লগে আপুনি ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ লগে লগে কি আপুনি ইনষ্টলত ক্লিক কৰি দিব আৰু ডাউনলোড হৈ যাব। ঠিক আছে, তো এতিয়া কি ডাউনলোড কৰাৰ পিছত আপোনালোকৰ মাজত এখন পেজ খোল খাই যাব। সেই পেজখন কেনেকৈ কি আছে সকলোখিনি ভিডিঅ'খনৰ শেষলৈকে চালে আপুনি গম পাব। তো ইয়াতে আধাৰ পেজ ID ইয়াতে কিছুই কৰিব নালাগে, অকল নিজৰ চেহেৰাখন দেখাই মানে ফেচ স্কেন কৰি আপুনি কি এই ঘৰখন আবেদন কৰিব পাৰিব। তো এই দুটা এপ ডাউনলোড কৰাৰ লগে লগে দেখা পাই আছে ডাউনলোড ফাইল হৈ আছে।
তো ইয়াতে ডিটেইলছত ক্লিক কৰিলে আপোনাৰ কিমানটো ডাউনলোড হ'ল নহ'ল আপুনি গম পাব। তো দেখা পাইছে। তো এতিয়া কি ডাউনলোড হোৱাৰ লগে লগে আমি এতিয়া এপখন ওপেন কৰিম। তো সেই ডাউনলোড কৰাৰ লগে আমি অপেক্ষা কৰিম। তো ডাউনলোড চাওক হৈ গ'ল। তো এতিয়া কি ওপেনত ক্লিক কৰি দিম। ওপেন কৰাৰ লগে লগে এইখন আহি গ'ল পেজ। তো ইয়াৰ পৰা কি আপুনি লেংগুৱেজখন সিলেক্ট কৰিব লাগিব। লেংগুৱেজখন ইংলিছে থাকক। আপুনি ইয়াৰ পৰা ওকে কৰি দিয়ক। তো ইয়াৰ বাবে কি আপুনি ইয়াতে নেট পাৰমিশ্যন ওকে কৰি দিব আৰু হোৱাইল ইউজিং সকলোখিনি। তো ইয়াতে কি প্ৰথমে আপোনাৰ আধাৰ নম্বৰখন দি দিব লাগিব। ইনষ্টেন্ট এণ্ড সাৰ্ভে আছে, সেলফ সাৰ্ভে আছে। তো ইয়াৰ বাবে কি আপোনালোকে প্ৰথমে কি কৰিব লাগিব, সেলফ সাৰ্ভেত গৈ আপুনি ইয়াতে আধাৰ নম্বৰখন টাইপ কৰি দিব লাগিব, ঠিক আছে। ইয়াতে দেখা পাই আছে আধাৰ নম্বৰ। তো ইয়াতে আধাৰ নম্বৰ দি আৰু ঠিক আছে, ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মাজত নতুন এখন পেজ খোল খাই যাব আৰু ইয়াতে আপোনালোকৰ ফেচখন দেখাব লাগিব। আৰু যেতিয়া আপুনি ফেচখন দেখাব তেতিয়া এই সাৰ্কেলটো গ্ৰীণ কালাৰ হৈ যাব, ঠিক আছে। তো এতিয়া ৰেড হৈ আছে কাৰণ কি মোৰ চেহেৰাখন সম্পূৰ্ণ অহা নাই। যেতিয়া আপোনাৰ চেহেৰাখন কেমেৰাৰ ওচৰত ল'ব এই চাওক গ্ৰীণ হৈ গ'ল, দেখা পালে। তো এই গ্ৰীণ হোৱাৰ লগে লগে এতিয়া কি কৰিব লাগিব, আপুনি এইখন চাওক আপোনালোকৰ পেজখন আহি যাব। তো ইয়াতে কি আপুনি অকেত ক্লিক কৰি দিব। তো অকেত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ KYC সাকসেসফুল হৈ যাব, ঠিক আছে। তো দেখা পাইছে KYC সাকসেসফুল। ইয়াতে আধাৰ নম্বৰ, জেণ্ডাৰ, ডেট অফ বাৰ্থ সকলোখিনি আহি গ'ল। ইয়াৰ পিছত অকেত আপুনি ক্লিক কৰি দিব। অকেত ক্লিক কৰাৰ পিছত ইয়াতে এখন আপোনাৰ পিন বনাব লাগিব, যিখন পিন দুটাই সেম টু সেম হ'ব লাগিব। এই দুটা পিনেৰে আপুনি এপখন আকৌ লগইন কৰিব পাৰিব, ঠিক আছে। তো ইয়াতে দুখন পিন, এখন সিকিউৰিটি কোড বনাই লওঁ আৰু যিখন পিন আপুনি বনালে সেইখন কনফাৰ্মত যাব। তো হৈ যাব, ঠিক আছে। তো ইয়াতে কনফাৰ্ম পিনত ক্লিক কৰাৰ লগে লগে ক্ৰিয়েট পিনত ক্লিক কৰি দিব। ক্ৰিয়েট পিনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এখন এপ্লিকেশ্যন ফৰ্ম ওপেন হৈ যাব। ইয়াৰ পৰা কি আপোনাক ষ্টেট সিলেক্ট কৰিব লাগিব, ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব, ব্লক সিলেক্ট কৰিব লাগিব, পঞ্চায়ত সিলেক্ট কৰিব লাগিব আৰু ভিলেজ সিলেক্ট কৰিব লাগিব, ঠিক আছে। তো এতিয়া কি আপোনালোকৰ এইবিলাক সাবমিট হোৱাৰ পিছত এইখন পেজ আহি যাব। এতিয়া আপুনি কি কৰিব লাগিব চাই লওক। তো এতিয়া কি আপুনি কি এড এডিট সাৰ্ভে বুলি লিখা আছে, আপলোড সেভ সাৰ্ভে ডাটা আছে, পাৱাৰ ডেশবোৰ্ড আছে। তো আপুনি এড এডিট সাৰ্ভে ডাটাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে কি এণ্টাৰ নেম এজ পাৰ আধাৰ, আপোনাৰ আধাৰ কাৰ্ডত যিখন নাম আছে সেই নামখন আপুনি ইয়াতে বহাই দিব। তলত আপুনি দেখা পাই আছে আধাৰ নম্বৰ, ইয়াতে আপুনি আধাৰ কাৰ্ডত যিখন নাম আছে সেই নামখন বহাই দিব, ঠিক আছে। তাৰপিছত আপুনি কি আধাৰ নম্বৰ বহাব লাগিব। ইয়াতে আপুনি আধাৰ নম্বৰ দি দিব। যদি আপোনালোকৰ জব কাৰ্ড আছে জব কাৰ্ড নম্বৰ দিব লাগিব। ঠিক ইয়াতে জব কাৰ্ড দি দিব। আপোনালোকে জেণ্ডাৰ সিলেক্ট কৰিব লাগিব, আপোনালোকে কেটাগৰী সিলেক্ট কৰিব লাগিব, SC ST, আৰু আপোনাৰ বয়সখন টাইপ কৰি দিব লাগিব, ঠিক আছে। আৰু তললৈ অহাৰ লগে লগে মেৰিটেল ষ্টেটাছ দি দিব লাগিব যে আপুনি মেৰিড নে আনমেৰিড। তো আপুনি যদি মহিলা মানুহৰ নামত এপ্লাই কৰি আছে তো হাজবেণ্ডৰ নাম দিব। যদি আপুনি পুৰুষ মানুহ হয় তো আপুনি ফাদাৰ নামত দি দিব, ঠিক আছে। ইয়াত দিয়াৰ পিছত তলত আপুনি চাই আছে মোবাইল নম্বৰ দিব লাগিব, লেটাৰ এজেঞ্চি দিব লাগিব, অকুপেশ্যন দিব লাগিব আৰু ফেমিলি মেম্বাৰ, কিমানখন ফেমিলি মেম্বাৰ আছে সেইখন আপোনালোকৰ ফিল আপ কৰিব লাগিব। তো নেক্সট কৰাৰ পিছত আপোনালোকৰ চাওক এড ফেমিলি মেম্বাৰ, আপোনালোকৰ যিমানখন পৰিয়ালৰ সদস্য আছে সকলৰ নাম আৰু আধাৰ নম্বৰ ইয়াতে এণ্টাৰ কৰিব লাগিব। ইয়াতে নাম দি দিব, আধাৰ নম্বৰ দি দিব, জেণ্ডাৰ সিলেক্ট কৰিব লাগিব, ৰিলেশ্যন আপোনাৰ ল'ৰা হয় নে ছোৱালী হয় না ৱাইফ হয় না হাজবেণ্ড হয় সকলোখিনি আপুনি এই ৰিলেশ্যনৰ পৰা সিলেক্ট কৰিব লাগিব, ঠিক আছে। তো দেখা পাই আছে ইয়াত বহুত কেইটা অপশ্যন আছে, ৱাইফ, হাজবেণ্ড, ফাদাৰ। তো ইয়াৰ পিছত কি আপোনালোকৰ মোবাইল নম্বৰ দি দিব লাগিব, লেটাৰেল অকুপেশ্যন। তাৰপিছত আপোনালোকৰ এই তলত যে আপুনি দেখা পাইছে এনি ডিজেবিলিটি ফৰ পাৰ আধাৰ, ইয়াৰ পৰা যদি কোনোবাই ডিজেবিলিটি থাকে তো ডিজেবিলিটি ইয়েছ কৰিব, যদি ডিজেবিলিটি নাই তো ন কৰিব। ডিজেবিলিটি মানে হ'ল যে জন্মৰ পৰা কোনোবাই পেৰালাইচিছ বা হাত ভৰি ভাঙা আছে বা মানে সেনেকাই ধৰক, আপুনি ন কৰিব, নহ'লে ইয়েছ কৰি আপুনি এড মেম্বাৰত আপুনি ক্লিক কৰি দিব, ঠিক আছে। তো এড মেম্বাৰ হোৱাৰ পিছত ইয়াতে দেখা পাই আছে সকলোখিনি হৈ আছে। ইয়াতে এডিট কৰিব, আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব। তো ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে এতিয়া কি এই দুটা বক্স আহি গ'ল। এই দুটা বক্সত ক্লিক কৰি আপোনালোকৰ প্ৰচিডত ক্লিক কৰি দিব লাগিব। এই দুখন বক্সত ক্লিক কৰি আপুনি প্ৰচিডত ক্লিক কৰি দিব লাগিব, ঠিক আছে। আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন চৰকাৰী আকৌ এবাৰ আপোনালোকৰ ফেচখন স্কেন কৰিব লাগিব। আপোনালোকৰ ফেচখন ল'লে কি ইয়াতে গ্ৰীণ লাইট হ'ব, গ্ৰীণ চাৰ্কেল হৈ যাব। এতিয়া বৰ্তমান ৰেড আছে। এতিয়া মই মোৰ ফেচখন লৈ যাম তো চাব ইয়াতে গ্ৰীণ হৈ যাব, ঠিক আছে। ইয়াতে কি আপোনাৰ যাৰ বাবে আবেদন কৰি আছে ইয়াৰ বাবে ফেচখন লৈ গ'লে হ'ল, ঠিক আছে। তো গ্ৰীণ হোৱাৰ পিছত কি ইয়াতে আপুনি আপলোড সেভ সাৰ্ভে ডিটেইলছ আছে, ইয়াতে ক্লিক কৰিলে কি আপুনি একনলেজমেণ্ট ডাটাখন পাই যাব, ঠিক আছে। আপুনি ইয়াতে সিলেক্ট তলত ক্লিক কৰি আপলোড ৰেকৰ্ডত ক্লিক কৰি দিব। ৰেকৰ্ডত ক্লিক কৰাৰ লগে লগে এনেদৰে আপুনি এখন চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু এখন অনলাইন যোগে আপোনালোকৰ পঞ্চায়তত এখন কি লিষ্ট আহিব আৰু সেই লিষ্টৰ যোগেদি আপুনি এখন ঘৰ ল'ব। কথা হ'ল যদিহে আপুনি কিষাণ কাৰ্ডত এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, এতিয়ালৈকে কিষাণ কাৰ্ড বনোৱা নাই, তো আপোনালোকৰ বাবে এখন বহুত অপৰচুনিটি আছে। জানুৱাৰীৰ 31 তাৰিখলৈকে আপোনালোকৰ লাষ্ট ডেট। আজিৰ ভিডিঅ'খন চাই আপুনি নিজৰ মোবাইলতে কিষাণ কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন কৰি লওক।
গুগল ক্ৰমখন ইয়াতে এইখন চাৰ্চ কৰি দিব, মই লিংকখন ডিছক্ৰিপশ্যনত দি দিম, ঠিক আছে। তো এইখন চাৰ্চ কৰাৰ লগে লগে এইখন পৰ্টেল আহি যাব। আপুনি ইয়াৰ পৰা ফাৰ্মাৰখন চিলেক্ট কৰি লৈ ইয়াতে আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰখন দি দিব, আৰু ইয়াতে মোবাইল নম্বৰখন দি আপুনি পাছৱৰ্ড বা OTP ছেকশ্যন ইয়াতে লিখা আছে, ঠিক আছে। ইয়াতে দি আপোনালোকে লগ ইন কৰি ল'ব পাৰে। কিন্তু ইয়াৰ বাবে কি আমি প্ৰথমে কি এখন ক্ৰিয়েট এ নিউ একাউণ্টত যাব লাগিব, যিহেতু আপুনি ইয়াৰ আগত ৰেজিষ্ট্ৰেশ্যন কৰা নাই। নিউ একাউণ্টত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ আধাৰ নম্বৰখন দি টাৰ্ম এণ্ড কণ্ডিশ্যন যিখন বক্স আছে এই বক্সখনত আপুনি ক্লিক কৰিব। যদি আপুনি নতুন আহে তো ভেৰিফিকেশ্যন পেণ্ডিং দেখাব। তো এই টাৰ্ম এণ্ড কণ্ডিশ্যন বক্সখনত ক্লিক কৰি আপুনি ছাবমিটত ক্লিক কৰি দিব। ইয়াৰ পিছত এখন এণ্টাৰ OTP, তো আপোনাৰ আধাৰ কাৰ্ড নম্বৰত যিখন নম্বৰ আছে লিংক আছে সেই OTPখন আপুনি ইয়াতে বহাই দিব লাগিব। সেইখন নম্বৰৰ এখন OTP যাব। তো OTPখন বহাৰ পিছতে কি আপোনালোকে ভেৰিফাই বুলি ক্লিক কৰি দিব লাগিব। ভেৰিফাইত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ KYC ডিটেইলছবিলাক আহি যাব। আপোনাৰ আধাৰ কাৰ্ডৰ পৰা যিমানখন এড্ৰেছ পাব ইয়াতে চাওক, ইয়ৰ KYC ডিটেইলছ এজ বিল', সকলোখিনি ডিটেইলছ ইয়াতে আহি গৈছে। তো এতিয়া কি কৰি লাগিব, তলত আহি ইয়াতে সকলো আপুনি জেণ্ডাৰ, ডেট অফ বাৰ্থ, এজ, ডিষ্ট্ৰিক্ট, ষ্টেট, ভিলেজ, চাব ডিভিজন সকলোখিনি আহি যাব। তো তলত ইয়াতে দেখা পাই আছে মোবাইল নম্বৰ, তো ইয়াতে আপোনাৰ মোবাইল নম্বৰখন দি দিব। তো মোবাইল নম্বৰ দিয়াৰ পিছত এখন OTP আহিব। এই OTPখন আপুনি ইয়াতে এণ্টাৰ কৰি দিব লাগিব। তো OTPখন এণ্টাৰ কৰাৰ পিছত ভেৰিফাইত ক্লিক কৰি দিব লাগিব। ভেৰিফাইত ক্লিক কৰাৰ পিছত আপুনি চাওক ভেৰিফাই অ'কে বুলি লিখা আহি গ'ল। তো ইয়াৰ পিছত এখন কি আপোনালোকৰ পাছৱৰ্ড বনাব লাগিব। তো এই পাছৱৰ্ডখন আপুনি 8 ডিজিটৰ বনাব লাগিব। তো ইয়াতে পাছৱৰ্ড বনাই আকৌ এবাৰ ৰিটাইপ পাছৱৰ্ড এইখন দুখন বক্সতে ফিল আপ কৰি দি আপুনি ক্ৰিয়েট মাই একাউণ্টত ক্লিক কৰি দিব। তো দেখা পালে ইয়াতে ছাকচেছফুলি ইয়ৰ একাউণ্টখন এক্টিভ হৈ গ'ল। তো ইয়াতে কি আপুনি অ'কেত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰথমখন হোম পেজ আহি যাব। তো ইয়াৰ পিছত কি এতিয়া আপুনি একাউণ্টখন হৈ গৈছে, তো এতিয়া লগ ইন কৰিব লাগিব। ইয়াতে মোবাইল নম্বৰ দি যিখন আপুনি পাছৱৰ্ড বনালে সেই পাছৱৰ্ডখন ইয়াতে এণ্টাৰ কৰাৰ পিছত ইয়াতে আপুনি কেপচা এখন ফিল কৰি লগ ইনত আপুনি ক্লিক কৰি দিব লাগিব। তো আপুনি ইয়াতে কেপচা ফিল কৰি লগ ইনত ক্লিক কৰাৰ লগে লগে লগ ইন হৈ যাব। ইয়াতে আপোনালোকৰ KYC ডিটেইলছবিলাক আহি যাব। তাৰপিছত ইয়াতে ৰেজিষ্ট্ৰেশ্যন এজ ফাৰ্মাৰ বুলি লিখা আছে, ইয়াতে আপুনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে মোবাইল নম্বৰ যদি আপুনি চেঞ্জ কৰিব খোজে তো য়েছ কৰিব, যদি নহয় তো নকৰিব। মোৰ মতে আপুনি নয়ে কৰি দিব। তো ইয়াতে কি ইমেইল এড্ৰেছ, ইয়াতে আপুনি ইমেইলখন দিবও পাৰে নিদিব পাৰে, কিয়নো ইয়াতে ষ্টাৰ মাৰ্ক নাই। তো আধাৰ কাৰ্ডৰ পৰা সকলো ডিটেইলছ লৈ গৈছে। ইয়াতে আপুনি দেখা পাইছে যে সকলো ফটো অট'মেটিকলি আহি গৈছে আধাৰ কাৰ্ডৰ ফটোবিলাক। ইয়াৰ পিছত কি আপুনি সকলো আপোনালোকৰ কাষ্ট, ফিমেল, মেল, ডিষ্ট্ৰিক্ট, ডেট অফ বাৰ্থ, কাষ্ট সকলোখিনি চিলেক্ট কৰি ল'ব। তো ইয়াতে এইখন টাৰ্ম এণ্ড কণ্ডিশ্যন বক্সত আপুনি ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ লেণ্ড অনাৰশ্বিপ ডিটেইলছ আহি যাব। তো লেণ্ড অনাৰশ্বিপ ডিটেইলছত কি ইয়াতে এই বক্সত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ কি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। তাৰপিছত চাব ডিভিজন, ভিলেজ, পিনক'ড সকলোখিনি আপোনালোকৰ ইয়াতে এণ্টাৰ কৰিব লাগিব। ইয়াতে ভিলেজ পিনক'ড এণ্টাৰ কৰাৰ পিছত কি ইয়াতে আপুনি দেখা পাই আছে লেণ্ড অনাৰশ্বিপ ডিটেইলছ বুলি আছে। তো ইয়াৰ পৰা চিলেক্ট টাইপত যাই ইয়াতে অন বুলি চিলেক্ট কৰি দিব। আৰু ইয়াতে অকুপেশ্যন ডিটেইলছ আছে, যিখন ইয়াতে আপুনি যদি হয় লেণ্ড অনিং ফাৰ্মাৰ, যদি আপোনাৰ নিজৰ হয় বা এগ্ৰিকালচাৰ হয় আপুনি কি দুখন টিক বক্সে ক্লিক কৰি ফেক্টছ লেণ্ড ডিটেইলছত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পিছত কি আপোনালোকৰ কিছুমান ইয়াতে আপোনাৰ ৰাজ্যৰ নাম আহি যাব। ইয়াৰ পৰা আপুনি ডিষ্ট্ৰিক্ট, চাব ডিষ্ট্ৰিক্ট, ভিলেজ সকলোখিনি চিলেক্ট কৰি ল'ব লাগিব। ইয়াৰ পিছত আপুনি ইয়াৰ পৰা আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব, চাব ডিভিজনখন চিলেক্ট কৰিব আৰু ভিলেজখন চিলেক্ট কৰি ল'ব সোনকালে। তো চিলেক্ট কৰাৰ পিছত কি ইয়াতে আপুনি ভিলেজখন চিলেক্ট কৰি ল'লে। তো চিলেক্ট কৰাৰ পিছত ইয়াতে এখন নতুন ইয়াতে ছাৰ্ভে নাম্বাৰ আৰু চাব ছাৰ্ভে নাম্বাৰ, এখন কি আপোনালোকৰ মাটিৰ কাগজত আপুনি এখন ছাৰ্ভে নাম্বাৰ থাকে, সেই নাম্বাৰখন আপুনি ইয়াতে দি আপুনি এই ছাবমিটত ক্লিক কৰিব লাগিব। ছাবমিটত ক্লিক কৰাৰ পিছত কি আপোনালোকৰ অ'ন আইডেণ্টিফিকেশ্যন নেম সকলোখিনি ডিটেইলছ ইয়াতে আহি গ'ল আপোনালোকৰ এড কৰাৰ পিছত। তো ইয়াতে আপুনি তলত দেখা পাই আছে সকলোখিনি আপুনি চাই ল'ব। চাই লোৱাৰ পিছত কি ইয়াতে তলত লিখা আছে ছাবমিট। তো আপুনি কি এই ছাবমিট বাটনত ক্লিক কৰি দিব লাগিব। এই ছাবমিট বাটনত ক্লিক কৰাৰ লগে লগে কি আপোনালোকৰ মাজত এখন নতুন পেজ আহি যাব, ঠিক আছে। তো দেখা পালে নতুনখন পেজ অহাৰ লগে লগে এতিয়া কি কৰিব লাগিব, সকলো তলত আহি যাব আৰু ইয়াতে আপোনাৰ ৰাজ্য, ডিষ্ট্ৰিক্ট, ছাৰ্ভে নাম্বাৰ সকলো অ'নাৰশ্বিপ চব আহি যাব আৰু আপুনি ভেৰিফাই অল লেণ্ডত ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পিছত কি আপোনালোকৰ মাজত এখন নতুন পেজ খোল খাই যাব। ইয়াৰ পৰা কি আপুনি ছ'চিয়েল ৰেজিষ্ট্ৰি ডিটেইলছত আপোনাৰ কি ফেমিলি, ডেট অফ বাৰ্থ, ৰেচন কাৰ্ড নম্বৰৰ অপশ্যন আছে। তো কি আপুনি ইয়াতে ৰেচন কাৰ্ডখন চিলেক্ট কৰি ল'ব পাৰে বা ডিবিখনো চিলেক্ট কৰিব লাগিব পাৰে। তো আপুনি ৰেচন কাৰ্ডখন লৈ ইয়াতে ৰেচন কাৰ্ড নম্বৰখন দি দিব আৰু ফেমিলি মেম্বাৰ কেইজন আছে ইয়াতে আপুনি চিলেক্ট কৰি দিব লাগিব, ঠিক আছে। তো মই ৰেচন কাৰ্ড নম্বৰখন ফিল আপ কৰাৰ পিছত ইয়াতে আপুনি ইয়াতে এগ্ৰিকালচাৰ বুলি
টিকখন ক্লিক কৰি ইয়াতে দুটা বক্স পাব, এই সৰু দুটা বক্সত ক্লিক কৰি আপুনি কি সেভত ক্লিক কৰি দিব। তো সেভত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এখন এই প্ৰচেড টু ই সাইন বুলি আছে, তো আপুনি ইয়াতে ক্লিক কৰি দিব লাগিব। ইয়াতে আপুনি ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এখন ডিজিটেল KYC সাইন সাৰ্ভিসৰ এখন অপচন আহি গ'ল। ইয়াতে আপুনি আধাৰ নম্বৰ টাইপ কৰিব লাগিব আৰু আধাৰ OTP ক্লিক কৰাৰ লগে লগে গেট আধাৰত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ এখন OTP যাব, এই নাম্বাৰখন ইয়াতে আপুনি ফিল আপ কৰিব লাগিব। এই নাম্বাৰখন ফিল আপ কৰি দিয়াৰ পিছত ইয়াতে তলত এখন হাৰ্ডলি বা এখন বক্স আছে সৰু, তাতে এখন ক্লিক কৰি আপুনি কি সাবমিটত ক্লিক কৰিব লাগিব। এই সাবমিটত ক্লিক কৰাৰ পিছত কি আপোনালোকৰ মাজত এখন আৰু ইয়াতে যদি আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰখন যদি কিবা অসুবিধা হৈ থাকে OTP নাহে, তো ইয়াতে যদি আপোনালোকৰ ফিংগাৰ দি UID টেকেনো আছে, আপুনি যদি ফিংগাৰ দিও কোনো মেচিন থাকে তাই দিও কৰিব পাৰিব। তো সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এখন একনলেজমেন্ট ৰিচিভ আহি যাব। এই ৰিচিপ্টখন আপুনি যত্ন সহকাৰে ৰাখি ল'ব লাগিব। এই ৰিচিপ্টখনৰে আপুনি মাজে মাজে চেক কৰিব পাৰিব যে আপোনাৰ কিষাণ কাৰ্ডখন এপ্ৰুভ হ'ল নে নাই, ঠিক আছে। এই নথিপত্ৰখন আপুনি ডাউনলোড কৰি ল'ব পাৰে, যদি আপুনি কম্পিউটাৰত কৰি আছে তো সেভ কৰি ৰাখিব। তো আপুনি হয়তো ভিডিঅ'খন ভালে বুঝা পাইছে।